নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। LP আৰু UPৰ যি 38শ ভেকেঞ্চি ওলাইছে আপোনালোকে বহুতে হয়তো এপ্লাই কৰিলে আৰু যিসকলে এপ্লাই কৰা নাই তেওঁলোকে হয়তো ক'ত ডিষ্ট্ৰিক্ট চিলেকশ্যন ক'ত কৰিব তাক লৈ আপোনালোকে চিন্তা চৰ্চা কৰি আছে। তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। এইটো ভিডিঅ'ত মই তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট আৰু নগাঁও জিলাৰ সম্ভাৱনীয় কাট অফৰ বিষয়ে আলোচনা কৰিম। পিছৰ ভিডিঅ'বোৰত মই আহিবলগীয়া ভিডিঅ'বোৰত মই বেলেগ জিলাৰ মই এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু এইবাৰ যিসকলে এপ্লাই কৰিছে বা যিহেতু নতুন এটা নিয়মেৰে পাৰ্চেণ্টেজ আগতে বেলেগ এটা ধৰিছিলে, এতিয়া টেটৰ ওপৰতে সম্পূৰ্ণ গুৰুত্বটো আছে। টেটৰ 85% LPৰ ক্ষেত্ৰত, বাকী SH আৰু DLEDত 55% আৰু NCC আছে। NCC বা এনেকুৱা যিখিনি সেইখিনিত 5% আছে। গতিকে এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট হ'ব তাত টেটৰ মাৰ্কছৰ ওপৰতে সম্পূৰ্ণ ডিপেণ্ড থাকিব। সাধাৰণতে দেখা যাইছে যিবোৰ ডিষ্ট্ৰিক্টত আচলতে যাতায়াতৰ সুব্যৱস্থা আছে আৰু চৰ অঞ্চল কম নাই, তাত এনেকুৱা অঞ্চলবোৰ আচলতে সেইবোৰ অঞ্চলত সাধাৰণতে কাট অফটো বেছি হয় আৰু যিবোৰ অঞ্চল সীমামূৰীয়া অঞ্চল বা চৰ অঞ্চল আছে এনেকুৱা জিলাসমূহত সাধাৰণতে আমি দেখিবলৈ পাওঁ যে কাট অফ সদায় কম হয়। গতিকে আপোনালোকে ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰোঁতে আপোনালোকে চাই চিতি ল'ব। কাকো কোৱা নাই যে এইখন ডিষ্ট্ৰিক্টতে কৰিব, আপোনালোকে সেইটো নিজা বিবেচনাৰে কৰিব। য'ত আপোনালোকৰ নম্বৰ অনুসৰি আপোনালোকে ক'ত পোৱাৰ যোগ্যতা আছে বা পোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকলে এপ্লাই কৰা নাই আপোনালোকে এইটো কাম কৰিব পাৰে। আৰু এতিয়া দেৰি নকৰোঁ, লোৱাৰ প্ৰাইমেৰীত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কথা মই কওঁ। লোৱাৰ প্ৰাইমেৰীত তিনিচুকীয়া ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছে 107টা, OBCত আছে 21টা, SCত আছে 27টা, ST প্লেনত আছে 11টা, ST হিলছত আছে 17টা, PWDত আছে 12টা, T টাইপত আছে 20টা। আগতে T টাইপটো নাছিলে, আগতে OBCতে আছিলে, T টাইপটো সোমাই আছিলে, এতিয়া T টাইপটো এক্সট্ৰাকৈ ভাগ কৰি দিছে। গতিকে তেওঁলোকৰ বাবে সুবিধা হৈছে যথেষ্ট। আৰু ইয়াৰ কাট অফ হ'ব পাৰে আনৰিজাৰ্ভত 60 ওপৰত যোৱাৰ সম্ভাৱনা আছে, 60, 61, 62 এনেকুৱা যোৱাৰ সম্ভাৱনা আছে। OBC কাট অফ হ'ব পাৰে 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SCৰ 58+ তাৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ 55 বা 56 এনেকুৱা ধৰণৰ যোৱাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত 56 বা 55ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। তেনেদৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি চাওঁ, আনৰিজাৰ্ভড পোষ্ট আছে 117টা, OBCত আছে 31টা, SCত আছে 12টা, ST হিলছত আছে 17টা, PWDত আছে 14টা, T টাইপত আছে 20টা। ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ বাবে 61+ যাব পাৰে, 61 বা 62 এনেকুৱা যাব পাৰে। OBCৰ বাবে যাব পাৰে 58ৰ ওপৰত যাব পাৰে, SCৰ বাবে 58ৰ ওপৰত যাব পাৰে, T টাইপৰ বাবে 56 বা 55ৰ ওপৰত যাব পাৰে। নেক্সট আহিলে গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্টত পোষ্ট আছে আনৰিজাৰ্ভত আছে 101টা, OBCত আছে 26টা, SCত আছে 12টা, ST হিলছত আছে 19টা, PWD আছে 13টা, T টাইপত আছে 22টা। ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভত 62 ওপৰত যোৱাৰ সম্ভাৱনা আছে, OBC 58ৰ ওপৰত, SC 57, T টাইপৰ 56 বা 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। নগাঁও ডিষ্ট্ৰিক্টত যদি চাওঁ, এক্সপেক্টেড কাট অফ ইয়াৰ 62 ওপৰত বা 63, 64 ওচৰা-ওচৰি যোৱাৰ সম্ভাৱনা আছে, আৰু OBC 59 বা 60 ওপৰত যোৱাৰ সম্ভাৱনা আছে। SC যদি চাওঁ 57 বা 58 এনেকুৱা ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত 55 বা 56ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। T টাইপৰ ক্ষেত্ৰত যদি চাওঁ 56 বা 55ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। আৰু এইটো ভিডিঅ'ত মই এই 4খন ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। পাছৰ ভিডিঅ'সমূহত মই
বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কাট অফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু চাই থাকিব ভিডিঅ'সমূহ। আৰু যিসকলে এপ্লাই কৰা নাই আপোনালোকে অতি সোনকালে এপ্লাই কৰি ল'ব, কিয়নো ছাৰ্ভাৰ কেতিয়াবা প্ৰব্লেম দিব পাৰে বেছি দেৰিলৈকে থাকিলে। ইয়াকে ক'লোঁ, ধন্যবাদ।